মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জনালে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। তেজপুৰত এক দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীৰ বাবে মা কামাখ্যাৰ ওচৰত আশীৰ্বাদ বিচৰাৰ কথাও উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী ৰাজ্যখনৰ অভিভাৱক স্বৰূপ হোৱাৰ হেতু জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মা কামাখ্যাই মুখ্যমন্ত্ৰীক সুমতি প্ৰদান কৰাৰ কথা উল্লেখ কৰে। লগতে এগৰাকী ফেচবুক ফলোৱাৰ হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতিটো পোষ্ট ফলো কৰাৰ কথা উল্লেখ কৰি জন্মদিনটোত মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ নেৰিলে মীৰা বৰঠাকুৰে। চাওক, মুখ্যমন্ত্ৰীৰ জন্মদিন শুভেচ্ছা দিছো, ভাল হওক। মুখ্যমন্ত্ৰীটো আমাৰ পাৰ্চনেল শত্ৰু নহয়, মুখ্যমন্ত্ৰী আমাৰ অভিভাৱক ৰাজ্যখনৰ, গতিকে তেখেতৰ জন্মদিনৰ শুভেচ্ছা দিছো, সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছো। লগতে সমান্তৰালভাৱে মা কামাখ্যাক প্ৰাৰ্থনাও জনাইছো যে তেওঁক যাতে সুমতি দিয়ক, জনহিতাৰ্থে জনকল্যাণাৰ্থে তেওঁ কাম কৰক। এই ভেলকিবাজি আৰু এইবিলাক চমক দিয়া ৰাজনীতিৰে যাতে অসমখন যাতে নষ্ট নকৰক, তাৰ কাৰণে মই মা কামাখ্যাৰ ওচৰত আজি তেখেতৰ জন্মদিনৰ দিনাখন প্ৰাৰ্থনা জনাইছো যে তেখেতে ভাল কাম কৰক। ডেফিনেটলি চাওঁ, কাৰণ তেওঁ ফেচবুক লাইভ এইকাৰণে চাওঁ, আজি মই যোৱাকালি তেওঁ কেইটামান বস্তু চালো। তেওঁ যিটো এতিয়া তেওঁৰ নামত তেওঁ যিটো গুৱাহাটী মিউনিচিপালিটি দি পেলাই স্বচ্ছ ভাৰতৰ কথা কৈছে, আজি তাৰিখত ভাৰতৰ ভিতৰত গুৱাহাটী প্ৰদূষিত চিটি হিচাপত 5 নম্বৰত অসম ভাৰতৰ ভিতৰত। গতিকে এতিয়া জন্মদিনত যে 3 দিনা যে বাতুলামিবিলাক কৰিছে, তাৰ আগত যে স্বচ্ছ ভাৰতৰ কথাটো মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল নেকি, GMCয়ে পাহৰি গ'ল নেকি, এই কথাবিলাক আমি দৃষ্টি নিক্ষেপ কৰাটো আমাৰ বিৰোধীৰ দায়িত্ব। সেইকাৰণে এই কথাবিলাক আমি ফেচবুক লাইভ চাবলগীয়া হয়। তেওঁ এতিয়া ৰিজাৰ্ভ ফৰেষ্টক ৰেভিনিউ ভিলেজলৈ নিছে, আমি আদৰণি জনাইছো, কিন্তু দৃষ্টি ৰাখিম ৰেভিনিউ ভিলেজবিলাকত তেওঁ পৰিবাৰে ক'ৰবাত মাতি ল'ব নেকি, সেই কথাবিলাকো চাব লাগিব। আজি তাৰিখত আপুনি যদি ডিব্ৰুগড়লৈ যায়, জালান যিখন ৰিয়েল ইষ্টেট কি বাগান, সেইটো আপোনাৰ সেইখনো বোলে এতিয়া 15% আপোনাৰ তেওঁলোকে হেৰিত থৈ বাকী গোটেইখিনি তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিবৰ কাৰণে কৰিছে। গতিকে দৃষ্টি নিক্ষেপ কৰিব লাগিব। গতিকে এইকাৰণে কওঁ যে মানুহক কিমান ৰামঠগন দি কিমান যুধিষ্ঠিৰ হিচাপে কথাবিলাক কয়, আমি চাই ৰাইজক ক'ব লাগিব যে এওঁ কোৱা কথাখিনি মিছা, আচল কথাখিনি এইখিনি।